আজি আমাৰ কেবিনেটে অহা ২৬ তাৰিখে বিধানসভাৰ শেষ দিনাখন ইউনিফৰ্ম চিভিল কোড ইয়াক সদনত উপস্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেবিনেটে ইউনিফৰ্ম চিভিল কোডৰ খচৰা তাক আজি কেবিনেটে অনুমোদন কৰে আৰু আমাৰ সদস্যসকলে শপত গ্ৰহণ কৰাৰ লগে লগে প্ৰথমখন বিধানসভাৰ অধিৱেশনৰ শেষ দিনা আমি ইউনিফৰ্ম চিভিল কোড সদনত উপস্থাপন কৰিম। আজি কেবিনেটে পাছ কৰা খচৰা অনুসৰি এই ইউনিফৰ্ম চিভিল কোডৰ পৰা জনজাতীয় লোকসকলক বোথ হিলছ এণ্ড ট্ৰাইব প্লেইনছ জনজাতীয় লোকসকলক UCCৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব আৰু এই UCCখনে কোনো ধৰণৰ ধৰ্মীয় ৰীতি নীতি কাষ্টমছ ট্ৰেডিশ্যন এইকেইটাকো UCCৰ আওতাৰ পৰা সম্পূৰ্ণ বাহিৰত ৰখা হৈছে। আমাৰ মনত কিছুমানে প্ৰশ্ন কৰিব পাৰে যে এতিয়া UCC মতে পূজা হ'ব নেকি, UCC মতে নাম প্ৰসংগ হ'ব নেকি, এই ধৰণৰ প্ৰশ্নবিলাক যাতে উত্থাপন নহয় সেইকাৰণে UCCৰ পৰা ধৰ্মীয় পৰম্পৰাক সম্পূৰ্ণৰূপে বাহিৰত ৰখা হৈছে। তাৰমানে ৱে অফ প্ৰেক্টিচিং ৰিলিজিয়ন, নামাজ কেনেকৈ পঢ়িব লাগে তাত কোনো চৰকাৰৰ মতামত নাই, UCCয়ে তাক ডিল নকৰে। পূজা কেনেকৈ কৰিব লাগে সি UCCৰ ভিতৰত নপৰে। চক্ৰং বিয়া কেনেকৈ পাতিব লাগে, শিখৰ বিয়া কেনেকৈ পাতিব লাগে, এই কথাবিলাক UCCত নাহে। UCCত মাত্ৰ 4টা বিষয় আহিব। বিয়াৰ বাবে ন্যূনতম বয়স নিৰ্ধাৰণ হ'ব, পলিগেমি নাথাকিব, সম্পত্তিৰ অধিকাৰৰ ওপৰত থাকিব যে ছোৱালীয়েও সম্পূৰ্ণ অধিকাৰ পাব পাৰিব, লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত থাকিব। এই ধৰণে ধৰ্মীয় পৰম্পৰাক কোনো ধৰণে হস্তক্ষেপ নকৰাকৈ আন বিষয়সমূহতে UCC আহিব, যেনেকৈ এটাতকৈ অধিক বিয়া নকৰোৱা, সম্পত্তিৰ অধিকাৰ ছোৱালীলৈকে আগবঢ়োৱা, আমাৰ মেৰেজত কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন প্ৰয়োজন বা বিবাহ বিচ্ছেদৰ নিয়ম কেনেকুৱা হ'ব। গতিকে UCCত এটা স্পষ্টীকৰণ হিচাপে মই আগবঢ়াইছোঁ যে জনজাতীয় লোকসকলক এই UCCৰ আওতাৰ সম্পূৰ্ণ বাহিৰত ৰখা হ'ব।